বৃদ্ধি কৰা মাননি নহয় মজুৰি দিয়া মাননি নহয় মজুৰি দিয়া চৰকাৰৰ যিখিনি আমাৰ বাজেটত বৃদ্ধি কৰা উপলক্ষে আমি আজি আমাৰ বিভিন্ন দাবী লয় আমি অকল এটা দাবী নহয় আমাৰ প্ৰতি বছৰে আমি 10 জুলাই তাৰিখটোত আমি আমাৰ দাবী দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু এই দাবীবিলাক আমি আমাৰ প্ৰকল্প বিষয়ৰ জৰিয়তে আমাৰ সঞ্চালক মহোদয় আৰু কেন্দ্ৰীয় চৰকাৰক আমি জনাব খুজিছোঁ যে আমাৰ অংগনবাড়ী কৰ্মীসকলক যিমান চৰকাৰে খটুৱাইছে কামত বা বিভিন্ন কামত আমাৰ কামৰ কোনো আপোনালোকক হিচাপ দিব নোৱাৰোঁ আমি ৰাতিপুৱা শুই উঠাৰ পৰা আমি ৰাতি 12টা বজালৈকে আমি কিছু কাম কৰিব লগা হয় পোষণৰ পৰা আদি কৰি আমি কি কাম নকৰোঁ আমি সকলোবোৰ কামে কৰিব লগা হয় কিন্তু তাৰ বিনিময়ত তেওঁলোকে আমাক যিটো আমাক মাননি দিব লাগে বা আমি এটা সাধাৰণভাৱে আমি জীৱন নিৰ্বাহ কৰিব পৰাকৈ আমাক কোনো ধৰণৰ তেওঁলোকে মাননি দিয়া নাই গতিকে আমি প্ৰতি বছৰৰ দৰে এই বছৰো আমি 10 জুলাই তাৰিখটোত আমি দাবী দিৱস হিচাপে পালন কৰিছোঁ আৰু এই দাবী দিৱসটো গোটেই অল ইণ্ডিয়া ফেডাৰেশ্যনৰ আহ্বানত হৈছে আৰু সৰ্বভাৰততে হৈছে আৰু সেই সূত্ৰে আমি চৰাইদেউ জিলাৰ সোণাৰী প্ৰকল্পত আমাৰ আজি কাৰ্যসূচীটো ইতিমধ্যে ৰূপায়ণ হৈছে আৰু আমাৰ তাত কেইটামান মুখ্য দাবী আছিলে মুখ্য দাবীখিনি মই গোটেইখিনি কৈ দিওঁনে নাই ইয়াত মুখ্য দাবী আছিলে যে কি কেন্দ্ৰীয় চৰকাৰে কৰ্মী সহায়িকাৰ বাবে তেওঁলোকৰ বাজেটত ধন বৃদ্ধি কৰক মাননি সলনি মজুৰি দিয়ক কৰ্মীসকলক মাননি সলনি মজুৰি দিয়ক আৰু চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক আৰু ন্যূনতম মজুৰি প্ৰদান কৰক এইকেইটা আমাৰ মুখ্য দাবী লৈ পিনে আমি প্ৰতি বছৰে কাৰ্যসূচীবিলাক ৰূপায়ণ কৰি আছোঁ আৰু সেই তেনেকৈ আজি আমি এই কাৰ্যসূচীটো আমাৰ সোণাৰী প্ৰকল্প ৰূপায়ণ কৰিম দীঘলীয়া দাবীখিনি লৈ দীঘলীয়া আপোনালোকে আন্দোলন কৰি আহিছে সঁহাৰি পোৱা নাই চৰকাৰক কি আহ্বান জনাব চৰকাৰক এইটোৱে আহ্বান জনাম যে আমাৰ যিমান মানে কামৰ যিটো বুজাই দিছে কামৰ অনুপাতে আমাক সমান কামৰ বাবে সমান দৰমহা প্ৰদান কৰক মাননি সলনি মজুৰি দিয়ক অন্ততঃ ন্যূনতম মজুৰি আমাক 21,000 টকা ধাৰ্য কৰক আমাৰ জীৱন নিৰ্বাহ কৰিব পৰাকৈ আমি সাধাৰণভাৱে জীয়াই থাকিব পৰাকৈ আমাক এটা মানে উচিত মাননি দিয়ক আমাৰ এখন ঘৰ চলিব পৰাকৈ তেওঁলোকে কয় যে বেটি বচাও বেটি পঢ়াও কেন্দ্ৰীয় চৰকাৰে এটা শ্লোগান আপোনালোকে সকলোৱে জানে কিন্তু তেওঁলোকে সেই শ্লোগানটো পালন কৰা নাই অন্ততঃ অংগনবাড়ীৰ ক্ষেত্ৰত পালন কৰা নাই আমি সদায় প্ৰতিটো কথাৰ পৰা বঞ্চিত হৈছোঁ কিন্তু আমি যথেষ্ট কষ্ট কৰি পিনি আমি বঞ্চিত হৈছোঁ আৰু আমাৰ যিটো FRS বৰ্তমান সময়ত যিটো FRS আপোনালোকে জানে যে মুখ লোৱাৰ মানে মুখৰ ফটো ল'লেহে আমি বস্তু দিব পাৰোঁ হিতাধিকাৰী নহ'লে আমি কোনো ধৰণৰ তেওঁলোকক আমি খাদ্য বস্তু দিয়াৰ পৰা তেওঁলোকে বঞ্চিত হ'ব লগা হয় আৰু সেইটো কৰিবলৈ যাওঁতে কি হয় এটা OTP যায় OTP যোৱাৰ লগে লগে সেই মানে হিতাধিকাৰীয়ে গম পায় যে এইটো বস্তু কেতিয়াবা এনেকুৱা ধৰণৰ হয় বস্তু নাথাকিলেও আমি বস্তু দিব লগা হয় কিন্তু লগে লগে OTPটো হিতাধিকাৰীৰ ওচৰত গুচি যায় আমি প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয় গতিকে আমি এই সকলোবোৰ সমস্যাৰ পৰা আমি সমাধান বিচাৰিছোঁ এটা সুনিৰ্দিষ্ট এটা আমাক সমাধান দিয়ক আৰু আমাক মাননি সলনি ন্যূনতম মজুৰি প্ৰদান কৰক লগতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221